পলাকবাৰীত মোবাইল এণ্ড আইটি হাব বিপণী মুকলি বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ ধাৰাপুৰ মিৰ্জা পলাকবাৰী পথৰ পলাকবাৰী পেট্ৰল পাম্প আৰু ছান ফাৰ্মা মেডিচিন কোম্পানীৰ ওচৰত গঢ় দিয়া হয় উক্ত বিপণীখনি। দুগৰাকী অসমীয়া যুৱক কবিন্দ শৰ্মা আৰু ত্ৰিদীপ কুমাৰ দাসৰ নেতৃত্বত গঢ় দিয়া উক্ত মোবাইল এণ্ড আইটি হাব বিপণী। উক্ত বিপণী মুকলি কৰে নৱ দাস দেৱে। উক্ত বিপণীত নতুন মোবাইল ক্ৰয়ৰ লগতে মেৰামতি আৰু আইটি সমৃদ্ধ লেপটপ, কেমেৰা, চিচিটিভি আদি সকলো সামগ্ৰী উপলব্ধ থাকিব। উদ্বোধনৰ প্ৰথম দিনাই প্ৰথমগৰাকী ক্ৰেতাৰ মনৰ ভাৱ প্ৰকাশ কৰা দেখা যায়। মই এডাল হেডফোন কিনিলোঁ আৰু চাহ পানী কিবা খালোঁ, বেয়া লগা নাই। পলাকবাৰী হিচাপত দোকান মোবাইলৰ দোকান ভালেই লাগিছে। আছে আপুনি যিকোনো বস্তুতে প্ৰডাক্ট পাৰ্চেছ কৰিলে মোবাইল বা লেপটপ, ডেস্কটপ যিকোনো আপুনি পাৰ্চেছ কৰিলে আপুনি ফাইনেন্স ফেচিলিটিত এইটো উপলব্ধ হ'ব। আমি সেইটো আমাৰ পিনৰ পৰা কৰাই দিম আৰু মোবাইলৰ যিবিলাক ৰিপেয়াৰিং কাম থাকে, ৰিপেয়াৰিং A to Z আপোনাৰ যিকোনো কণ্ডিশ্যনতে থাকক, আমি চেষ্টা কৰি আমাৰ ৰিপেয়াৰিংটো হৈ থাকে। গতিকে আপোনালোকে আহক গোটেইখিনিয়ে। ৰিপেয়াৰিঙৰ আমাৰ মেইনলি আমাৰ ফকাছটো ৰিপেয়াৰিং, কাৰণ মানুহ এটা 10,000-15,000 হৈ গ'লে মোবাইল এটা নল'ব পাৰে, কিন্তু ৰিপেয়াৰ কৰিবলৈ তেখেতক যদি দিয়া যায় তেখেতে সেই বস্তুটো আৰু কিছু বছৰ চলাব পাৰে। গতিকে সেইটো তেখেতসকলৰ কাৰণে সুবিধা, আমাৰ কাৰণেও সুবিধা আৰু তো গতিকে আহিব লাগে আৰু আহি পেলাই এবাৰ চাব লাগে আৰু গোটেইখিনি বস্তু আৰু আপোনাৰ মানে গ্ৰাহকৰ যিখিনি মোবাইল থাকিব বেয়া হৈছে বা সিহঁতে কিবা এক্সেঞ্জ কৰিব বিচাৰে, গোটেইখিনি ইয়াতে ফেচিলিটি পাব উইথ ফাইনেন্স ফেচিলিটি আৰু প্লাছ আপোনালোকৰ যিখিনি বেয়া থাকিব সেইখিনি ভাল কৰাৰ কাৰণে আমাৰ লগত মেকানিকো থাকিব। তো গোটেইখিনি ৰিপেয়াৰিঙো আল্টিমেটলি গোটেইখিনি হৈ যাব ইয়াতে। আপোনাৰ চব মানে এটা মোবাইল কিনাৰ পৰা বেয়া হোৱালৈকে গোটেইখিনি পাব আৰু ইয়াতে। এইখন প্ৰথম বুলিয়ে ক'ব লাগিব আৰু ইয়াতে সকলো ধৰণৰ মোবাইল, এছ'চিয়েট মোবাইলৰ আৰু লেপটপৰ আদি কৰি বহুখিনি বস্তুৱে পোৱা যায়। এইবিলাক সুলভ মূল্যতে তেওঁলোকে হেৰি কৰিব আৰু লগতে ফাইনেন্স ফেচিলিটিও আছে। মোবাইল হওক, লেপটপ হওক, এইবিলাকো তেওঁলোকে ফাইনেন্স ফেচিলিটিটো দিব মানুহখিনিক। আৰু তাৰ কাৰণে তেওঁলোকৰ ৰিপেয়াৰিঙো চলিব মোবাইল, লেপটপৰ। লগতে চিচিটিভিৰ কানেকশ্যনৰ সেইবিলাকো আছে। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ মোবাইল এণ্ড আইটি মাৰ্টৰ। আৰু এই ঘৰ মানে দোকানখন মোৰ ঘৰতে দোকানৰ ৰুম হিচাপে লৈ আৰম্ভ কৰিছে, তেওঁলোকক শুভকামনা থাকিল। শ্ৰী কবিন্দ শৰ্মা আৰু আমি আৰু মোৰ লগৰ হয় ত্ৰিদীপ কুমাৰ দাস। আমি দুজনে মিলি পেলাই দোকানখন আৰম্ভ কৰিছোঁ মোবাইল এণ্ড আইটি মাৰ্ট নামেৰে। পলাশবাৰীত হয়। আপোনালোকে যদি এড্ৰেছটো বিচাৰে আপোনালোকে ছান ফাৰ্মা মিৰ্জাৰ পিনৰ পৰা আহিলে আপুনি ছান ফাৰ্মা ক্ৰছ কৰি পেলাই লেফ্ট ছাইডে পাব, আৰু যদি আপুনি পলাশবাৰী ছাইডৰ পৰা আহে আপোনাৰ পেট্ৰল পাম্পটো ক্ৰছ কৰি পেলাই ৰাইট ছাইডে আপুনি দোকানখন পাব। আৰু আপোনালোকে ইয়াতে মোবাইলৰ লগতে বিভিন্ন ধৰণৰ আইটি প্ৰডাক্ট যেনেকুৱা কেমেৰা, লেপটপ, ডেস্কটপ, এইবিলাক এচেছৰি গোটেইখিনি বস্তুৱে এভেইলেবল হ'ব। আপোনাৰ মোবাইল ৰিলেটেড গোটেইখিনি বস্তু ইয়াতে পোৱা যাব, লগতে কম্পিউটাৰ ৰিলেটেড গোটেইখিনি বস্তুৱে পোৱা যাব। আৰু কেমেৰা, চিচিটিভি কেমেৰাৰ কামো আমি আৰম্ভ কৰিছোঁ, আছে লগতে আমি আৰম্ভ কৰিছোঁৱে। গতিকে আপোনালোকে আহি পেলাই ইয়াতে বস্তুখিনি চাই ল'ব এবাৰ। আৰু আপোনালোকৰ যিটো প্ৰাইচ হয়, প্ৰাইচৰ লগত আপোনালোকে কোনো ধৰণৰ হেৰি নাপায়, একদম ৰিজনেবল প্ৰাইচ পাব। যিটো প্ৰাইচ পাব আপুনি কম্পেয়াৰ কৰি চালে আপুনি মিৰ্জা বা গুৱাহাটী য'তে যায় আপুনি প্ৰাইচটো আপুনি চেম থাকিব। এনেকুৱা নহয় যে পলাশবাৰী আহিছে আপুনি দামটো বেছিকৈ লৈছে। যিটো দাম আপুনি মিৰ্জাত পাইছে বা গুৱাহাটীত পাইছে, ৰিজনেবল পাইছে, সেই চেম দামতে আপুনি ইয়াতো বস্তুটো পাৰ্চেছ কৰিব পাৰিব। আৰু এতিয়া যিহেতু নতুনকৈ খোলা গৈছে গতিকে বিভিন্ন অফাৰ আছে গ্ৰাহকৰ বাবে। তো সেইখিনি আহি পেলাই আপোনালোকে আমাৰ দোকানত আহক। আহিলে আপুনি আপোনাৰ যিবিলাক অফাৰ আছে সেই অফাৰবিলাক আপোনালোকে গম পাব আৰু সেই হিচাপত আপোনালোকে বস্তুবিলাক ক্ৰয় কৰিব পাৰিব। আৰু সেইখিনিয়ে ক'ব লগা আৰু বিশেষ একো নাই। আহক আপোনালোকে চাই লওক এবাৰ। পলাশবাৰীত প্ৰথমবাৰৰ বাবে হৈছে এনেকুৱা এখন দোকান, যিটো বস্তু নাই এতিয়ালৈকেতো মোটামুটি নাছিলে বুলি ক'ব পাৰি। তো আহক এবাৰ, গ্ৰাহকসকল আহক, আহি পেলাই বস্তুখিনি চাই লওক। নিজে নিজে গ্ৰাহকৰ যিটো ফিডবেক পাম সেইটো ফিডবেকে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ। আৰু পলাশবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ 24 NE।